আসসালামু আলাইকুম, গুড মৰ্নিং। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। এতিয়া বাজিলে ৰাতিপুৱা 6 আৰু আমাৰ সৰু মইনা এয়া উঠি গ'ল। তাই বিচনাত থাকিব নিবিচাৰে, তাই উঠিব লাগে। তাইক লৈ এয়া বাহিৰত যাব লাগে, মই বাহিৰত লৈ গৈ আছোঁ। আজি বতৰটো ইমান ঠাণ্ডা, বাহিৰত এয়া ঠাণ্ডা বতৰ, একদম পুৰা কুঁৱলী হৈ আছে। আৰু ইফালে ফাৰিচাই বহি পেলাই ব্ৰেকফাষ্ট কৰি আছে। বতৰটো ঠাণ্ডা কাৰণে আমি ভিতৰত সোমাই আহিলোঁ। এতিয়া ফাৰিচাই এয়া সৰু মইনাৰ লগত খেলি আছে। ঠাণ্ডা বতৰ কাৰণে আজি আমি বনাম শুকান মাছ। ঠাণ্ডা বতৰত শুকান মাছ খাই ভাল লাগে। আজি আমি সেইকাৰণে শুকান মাছ বনাম। আমি শুকান মাছকেইটা ৰেডি কৰি ল'লোঁ। এইকেইটা শুকান মাছ আৰু পিঁয়াজ, নহৰু, কেঁচা জলকীয়া ৰেডি কৰি ল'লোঁ। আলু কেইটামানো দি শুকান মাছৰ লগত ইফালে চাবিনাক দিলোঁ শুকান মাছকেইটা ধুবলৈ। চাবিনা শুকান মাছকেইটা ধুই আছে। গৰম পানী দি ভালকৈ ধুই ল'ম শুকান মাছকেইটা। মাছকেইটা আমি ভালকৈ ধুই চাফা কৰি ল'লোঁ। এতিয়া আমি ভাতকেইটা বহাই পেলাই পাছত শুকান মাছকেইটা বনাম। এয়া আমি কেৰাহীত তেল দি দিলোঁ। এতিয়া পিঁয়াজ আৰু নহৰুকেইটা দি দিম। তাৰপাছত এইকেইটা অলপ ভালকৈ ভাজি ল'ম। ভাজি পেলাই যেতিয়া অলপ ৰঙা ৰঙা হৈ যাব তেতিয়া আমি মছলাকেইটা দি দিম। এতিয়া অলপ হালধি গুড়ি, শুকান জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান নিমখ দি পেলাই মছলাটো ভাজি লৈছোঁ। আমাৰ চানা মইনাটো চাই আছে না, আমাৰ চানা মইনা চাই আছে। কি তুমি খাবা? তুমি এইটো খাবা? এইফালে দি দিলোঁ শুকান মাছকেইটা।
মাছকেইটা অলপ মছলাৰ লগত ভাজি পেলাই তাৰপিছত কেইটামান আলু কাটি পেলাই সৰু সৰু টুকুৰা কৰি আলু কেইটামান দি দিলোঁ। এতিয়া অলপ পানী দি পেলাই ঢাকনিটো মাৰি দিলোঁ। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া কেইটামান কেঁচা জলকীয়া ফালি পেলাই দি দিলোঁ। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আমি লাঞ্চ কৰিম। আল্লাহ হাফিজ।